ৰাজ্যৰ অইন প্ৰান্তৰ লগতে অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুত হোজাইৰ মুৰাদঝাৰতো শোকৰ চাপৰে। হঠাতেই আমাক কন্দুৱাই হেৰাই যোৱা জুবিনৰ মৃত্যু যেন অসহনীয়। যোৱা নিশা 9 বজাত মুৰাদঝাৰ নজৰুল পাঠাগাৰৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত জুবিনক শ্ৰদ্ধাঞ্জলি জনাই শেষ বিদায় জনোৱা হয়। এই উপলক্ষে অনুষ্ঠুপীয়াকৈ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয়। নজৰুল পাঠাগাৰৰ সম্পাদক সাংবাদিক ছাদিকুজ্জামানে আঁতৰা এই অনুষ্ঠানত জুবিনৰ ফটোত মাল্যাৰ্পণ কৰে বিশিষ্ট নাগৰিক নুৰুল হকে। বন্তি প্ৰজ্বলন কৰে যমুনাপৰীয়া শাখাৰ সম্পাদক আবু সুফিয়ান, সাংবাদিক সমাজৰ হৈ আজহাৰুদ্দিন, অসম জাতীয় পৰিষদৰ নেতা মিনহাজ আহমেদ, গাঁওৰক্ষী বাহিনীৰ সম্পাদক মিছবাউদ্দিন আহমেদ, আমছু নেতা ছাৰ্জুল ইছলাম, শিক্ষক আছফাক আহমেদ, ইমতিয়াজ ৰুহুলকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি আৰু জুবিনৰ অনুৰাগীয়ে পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। যেন জুবিনৰ মৃত্যু কোনেও মানি ল'ব পৰা নাই। শেষত ছাৰ্জুল ইছলামৰ জুবিনৰ মায়াবিনী গীত আৰু ছাদিকুজ্জামানৰ কবিতাৰে অনুষ্ঠানৰ অন্ত পৰে। তুমি যে মোৰ শুকান মনৰ নিয়নৰে চেঁচাত থোপাল নামি অহা ৰদৰে নৈ মোৰ দেহৰ প্ৰতি পুৱাত ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্দাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।